মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালেই আছা আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ভালদৰে কৰি আছা। এক্সামৰতো আৰু বেছি দিন নাই। যিকেইদিন আছে সেইকেইদিন যদি তোমালোকে ভালদৰে কনচিষ্টেঞ্চিৰে পঢ়িব পাৰা, তো এতিয়াও তোমালোকে এটা ভাল ফলাফল আনিব পাৰিবা তোমালোকে মনে বিচৰা মতে। তাৰ আগতে এতিয়া যদি তোমালোকে ফেচবুক ইউজ কৰি আছা, প্লিজ সেইবোৰ ডিলিট কৰি দিয়া। তোমালোকে নিশ্চয় জানিছা যে এছএলচিৰ কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ কৰিছে। মেথছৰ কুৱেশ্যন পেটাৰ্ণটো কেনেধৰণৰ হ'ব সেইটো আজি তোমালোকক দেখুৱাম। তাৰ আগতে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা, যাতে যিসকলে এইবাৰ এছএলচি এক্সাম দিব সিহঁতেও নিউ পেটাৰ্ণটো চাব পাৰে। আৰু যদি তোমালোকৰ বাকী ছাবজেক্টৰ নিউ পেটাৰ্ণটো চাব খোজা তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিবা। তো তোমালোকৰ জেনেৰেল মেথছত 1 মাৰ্কৰ কুৱেশ্যন আহিব তোমাৰ 45 মাৰ্কছ। তাৰ ভিতৰত থাকিব তোমাৰ জেনেৰেল MCQ, এইটো থাকিব তোমাৰ 32টা জেনেৰেল MCQ, আৰু সত্য আৰু অসত্য এইটো থাকিব 6টা থাকিব, এটাত থাকিব 1 মাৰ্ক। আৰু তোমাৰ ছিকুৱেঞ্চ থাকিব তোমাৰ এটা। ছিকুৱেঞ্চ কোনবোৰ হয় সেইটো এবাৰ চাই লোৱা। ছিকুৱেঞ্চ তোমাৰ এনেকুৱা তোমাৰ কুৱেশ্যন দিয়া থাকিব, কুৱেশ্যন দিয়াৰ পিছত তোমাৰ এনেকুৱা 4টা অপশ্যন দিয়া থাকিব। এই 4টা অপশ্যনৰ কোন দুটা শুদ্ধ হ'ব বা কোন দুটা অপশ্যন ভুল হ'ব, নে গোটেইকেইটা শুদ্ধ নে গোটেইকেইটা অশুদ্ধ, সেইটো তোমাৰ উলিয়াব লাগে। এইটোৱে তোমাৰ হ'ল ছিকুৱেঞ্চিং, বুজি পাইছা না? আৰু তোমালোকে এছাৰশ্যন এণ্ড ৰিজনিং মানে কি যুক্তি আৰু কাৰণ, এইটো তোমালোকৰ 6টা দিয়া থাকিব। এটা কুৱেশ্যনত থাকিব তোমাৰ 1 মাৰ্ক। তো এছাৰশ্যন আৰু ৰিজনিং থাকিব তোমাৰ টোটাল 6 মাৰ্ক। তো এছাৰশ্যন আৰু ৰিজনিং কোনবোৰ সেইটো তোমালোকে এবাৰ চাই লোৱা। তোমাৰ এনেকুৱা উক্তি দিয়া থাকিব আৰু কাৰণ দিয়া থাকিব। তাৰ তোমাৰ এই উক্তিটোৱে সত্য নে কাৰণটোৱে সত্য নে দুয়োটাই সত্য, তোমাৰ মানে এইবোৰ দিয়া থাকিব। তোমাৰ শুদ্ধ এনচাৰটো উলিয়াব লাগে। এইটোৱে হ'ল তোমাৰ কি এছাৰশ্যন আৰু ৰিজনিং, বুজি পাইছা না? তাৰপিছত তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন থাকিব তোমাৰ 7টা, মানে টোটাল 14 মাৰ্ক আহিব তোমাৰ 2 মাৰ্কৰ। 3 মাৰ্কৰ কুৱেশ্যন আহিব তোমাৰ 6টা, 4 মাৰ্কৰ কুৱেশ্যন আহিব তোমাৰ 2টা, আৰু 5 মাৰ্কৰ কুৱেশ্যন আহিব তোমাৰ এটা, আৰু 10 মাৰ্ক তোমাৰ প্ৰেক্টিকেল মাৰ্ক, বুজি পাইছা না? যদি তোমালোকৰ জেনেৰেল মেথছত ইম্পৰ্টেণ্ট MCQ লাগে তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা। মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট MCQ কেইটা কনচেপ্ট সহকাৰে তোমালোকক কৰাই দিম। আৰু সেই MCQ কেইটা তোমালোকে যদি কৰিব পাৰা কনচেপ্ট সহকাৰে, যদি তোমালোকৰ মানকেইটা চেঞ্জ কৰিও যদি দিয়ে, যদি কুৱেশ্যন কেইটাৰ পেটাৰ্ণ যদি ছেমেই হয়, তো তোমালোকে 100% তোমালোকে গোটেইকেইটা কুৱেশ্যন কৰিব পাৰিবা।